নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিএন আসাম এখন অফিচিয়েল নোটিছ আহিছে আৰু সেই নোটিছখন টিচাৰৰ ৰিক্ৰুটমেন্ট ৰিলেটেড হয় বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকক গুটেখিনি আজিৰ এই ভিডিওটোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈ চাওক ভিডিওটো শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটখিনি যদি আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকে পাব বিচাৰে তেনেহলে আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে তো এই নোটিছখন আসলতে বিটিসি কোকৰাঝাৰৰ ফালৰ পৰা আহিছে ডাইৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিছে আসলতে বিটিআৰৰ যি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে ৰিটেন এক্সাম হৈছিল তো সেই ৰিটেন এক্সামত যিসকল ক্যান্ডিডেট এপিয়াৰ হৈছিল তো সেই এপিয়াৰ হোৱা ক্যান্ডিডেট খিনিৰ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে এই নোটিছখন দিয়া হৈছে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশনটো হ'ব 1 এপ্ৰিলৰ পৰা 6 মে লৈকে এই ডকুমেন্ট ভেৰিফিকেশনটো থাকিব দিনৰ 10 বজাৰ পৰা এই ডকুমেন্ট ভেৰিফিকেশনটো হ'ব ভেনিউটো ইয়াতে মেনশন কৰি দিছে বড়োলেণ্ড ষ্টাফ কলেজ বডোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰ আৰু আপোনালোকে ইয়াতে কি লৈ যাব লাগিব হেখিনিও লিখি দিছে ইয়াতে আপোনালোকৰ যিখিনি ডকুমেন্ট আছে সেই ডকুমেন্টৰ অৰিজিনাল কপিখিনি আপোনালোকে লৈ যাব লাগিব গুটেখিনি অল ৰিলেভেন্ট ডকুমেন্টৰ আৰু তাৰ লগতে মাৰ্কশিট হ'ব পাৰে বা প্ৰফেশনাল কোৱালিফিকেশনৰ পৰা আদি কৰি গুটেখিনি আৰু তাৰ লগতে আপোনালোকে এনেক্সাৰ 1 ৰ যেটো ফৰমেট হয় সেই ফৰমেটটো আপোনালোকে লৈ যাব লাগিব সকলো ক্যান্ডিডেটকে ডাউনলোড কৰিবলৈ কোৱা হৈছে এটা ডাউনলোড কৰ পৰা কৰিব তাৰ বাবে যেটো ওয়েবসাইট হয় সেই ওয়েবসাইটটো education.boroland.gov.in এই ওয়েবসাইটটোৰ পৰা আপোনালোকে ফৰমেটটো ডাউনলোড কৰি লৈ যাব লাগিব এতিয়া এই যেটো ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াতে বিটিআৰৰ ক্যান্ডিডেট আৰু নন বিটিআৰৰ ক্যান্ডিডেটৰ বাবে বেলেগ ডেট দিয়া হৈছে কিন্তু ভেনিউটো একেটাই হয় এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বডোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰ ইয়াতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ভাগ কৰি দিয়া হৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ডেটখিনিও মেনশন আছে আৰু ৰোল নাম্বাৰখিনিও ইয়াতে মেনশন কৰি দিয়া হৈছে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰটো 1 এপ্ৰিলৰ পৰাই থাকিব 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে থাকিব যিখিনি বিটিআৰ এৰিয়াৰ ক্যান্ডিডেট হয় পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এক্সাম দিয়া আৰু নন বিটিআৰৰ যিখিনি ক্যান্ডিডেট পোষ্ট গ্ৰেজুৱেটৰ এক্সাম দিয়া তেওঁলোকৰ 8 এপ্ৰিলৰ পৰা হ'ব 8 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ হ'ব ইয়াতে ৰোল নাম্বাৰখিনি কাৰ কিমানখিনি ৰেঞ্জত ৰোল নাম্বাৰ আছে সেই হিচাপত আপোনালোকে যাব লাগিব গতিকে সেইখিনি আপোনালোকে চাই ল'ব এই নোটিছখন মই মোৰ যেটো টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলত দি দিম এটা গ্ৰেজুৱেট টিচাৰৰ আপোনাৰ 22 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 22 এপ্ৰিলৰ পৰা 2 মে লৈকে থাকিব যিখিনি বিটিআৰ এৰিয়াৰ ক্যান্ডিডেট হয় তেওঁলোকৰ বাবে আৰু নন বিটিআৰ এৰিয়াৰ ক্যান্ডিডেট যিখিনি আছে গ্ৰেজুৱেট টিচাৰৰ বাবে তেওঁলোকে 3 মেৰ পৰা 6 মে লৈকে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ৰোল নাম্বাৰখিনি আপোনালোকে চাই ল'ব কোনটো ৰেঞ্জত আছে সকলো আকৌ এবাৰ কৈছো সেই হিচাপে আপোনালোকে যাব লাগিব ৰাতিপুৱা 10 বজাৰ পৰা হ'ব বুলি ইয়াতে মেনশন কৰি দিছে কিন্তু তাতকে ডেফিনেটলি আপোনালোকে আগতেই যাব লাগিব গতিকে এইখিনি আছিল ইম্পৰ্টেন্ট আপডেট গতিকে যিসকলে এক্সামটো এপিয়াৰ হৈছিল তেওঁলোকে যাব লাগিব এতিয়া বহুতে মেবি ক'ব পাৰে বা ক'ব যে ডকুমেন্ট ভেৰিফিকেশনটো কিয় কাৰণ এতিয়ালৈকেটো ৰিজাল্ট ওলোৱা নাই কিন্তু তেওঁলোকে কি হিচাপে লৈছে হেতু এতিয়ালৈকে গম পোৱা হোৱা নাই কিন্তু যেহেতু নোটিছ আহিছে ডকুমেন্ট ভেৰিফিকেশনটো আগতীয়াকৈ কৰিব বিচাৰিছে তেওঁলোকে গতিকে কৰ্পোৰেট কৰাটো বা পাৰ্টিসিপেট কৰাটো ইম্পৰ্টেন্ট হয় মই ভাবো গতিকে এখিনিয়ে কথা আছিল ক'বলগিয়া আৰু যদি আপোনালোকৰ কিবা সুধিবলগিয়া থাকে ডেফিনেটলি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিব মই পৰৱৰ্তী সময়ত সেই কমেন্টখিনি এনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম লগ পাম আকৌ এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ